Hello students. Hello. Hello, ma'am. Hello. Hello, ma'am. Hello, ma'am. Okay. Hello, Last ma'am. class আমি ডিসকাস করেছিল মূল্যবোধৰ শিক্ষা তার কনসেপ্ট কি তার বৈশিষ্ট্য কি আজি আমি ডিসকাস কৰিম মূল্যবোধৰ শিক্ষাৰ প্ৰয়োজনীয়তা কি আৰু মূল্যবোধৰ শিক্ষা দিয়া কেনেকে যায় ষ্টুডেন্ট আগৰ ক্লাছত আমি চাইছিলো মূল্যবোধৰ শিক্ষা কাক বুলি কয় মই হেতু আকৌ এবাৰ ৰিভাইজ কৰাই লওঁ ভ্যালু এডুকেশন হল যাৰ যোগেদি এজন মানুহৰ নিডস এবিলিটিজ ইন্টাৰেষ্টক আমি মৰালিটিৰ ফালে লৈ যাব পাৰোঁ ভ্যালু এডুকেশন হল যাৰ যোগেদি এজন মানুহৰ চৰিত্ৰ সংশোধন হয় এজন মানুহৰ নৈতিকতাৰ বিকাশ সাধন হয় আৰু সেই যোগেদি সেইজন মানুহে গুৰুত্ব বুজি পায় সেই পাৰ্টিকুলাৰ বস্তুবিলাকৰ গুৰুত্ব যাৰ যোগেদি আমাৰ চৰিত্ৰ সংশোধন হয় আমি জীৱনৰ এটা দিশ বিচাৰি পাওঁ মূল্যবোধৰ শিক্ষা হল সেই শিক্ষা যাৰ যোগেদি এজন মানুহে জীৱনৰ গুৰুত্ব বুজি পায় মূল্যবোধৰ শিক্ষা দি এজন মানুহে জীৱনৰ বিভিন্ন ফিল্ডত বিভিন্ন ক্ষেত্ৰত নিজক আগুৱাই লৈ যাবলৈ যে নৈতিকতাৰ প্ৰয়োজন যে বিভিন্ন ধৰণৰ এক্টিভিটিৰ প্ৰয়োজন তাৰ গুৰুত্ব বুজি পায় তাকেই ভ্যালু এডুকেশন বুলি কোৱা হয় ষ্টুডেন্ট আজি ইন্টাৰনেটৰ সমস্যা হৈ আছে ৰাতিপুৱাৰ পৰা তোমালোকে মোক দেখি পাইছা বা শুনি পাইছা ভালকে Yes, ma'am. আচ্ছা স্টুডেন্ট আমি সেই মূল্যবোধৰ শিক্ষাৰে আজি প্ৰয়োজনীয়তা আৰু কেনেকৈ দিব পৰা যায় সেই সম্পৰ্কে আলোচনা কৰিম মই এতিয়া তোমালোকৰ লগত স্ক্ৰীনটো শ্বেয়াৰ কৰি আছো প্ৰেজেন্ট নাও উইন্ডো শ্বেয়াৰ ভ্যালু এডুকেশন ইম্পৰ্টেন্স এণ্ড ইমপ্লিমেন্টেশন দেখি পাইছা ষ্টুডেন্টস ma'am, Oh, দেখিছো। ma'am, দেখিছো। ma'am, পাইছো দেখিছো। স্ক্ৰীন দেখি পাইছা ভেৰি গুড ওকে কোনোবা আহিছে চয়নিকা কলিতা এডমিট চয়নিকা হা ঠিক আছে ষ্টুডেন্ট আমি এতিয়া আমাৰ স্লাইডৰ ফালে গৈছো এই ক্লাছটো হৈছে এইচএস সেকেন্ড ইয়াৰৰ কাৰণে ইয়াৰ টপিক হৈছে ইম্পৰ্টেন্স এণ্ড ইমপ্লিমেন্টেশন এই পাৰ্টিকুলাৰ ক্লাছটো হ'ল কাৰেন্ট ট্ৰেন্ডছ ইন এডুকেশ্যনৰ এটা টপিক আজিৰ ডেট হৈছে 31/5/2021 আৰু ইয়াৰ টাইমিং আছিলে 9 to 9:45 কিন্তু পুৱাৰ ইণ্টাৰনেট কানেকশ্যনৰ কাৰণে আমি এতিয়া ক্লাছটো লৈ আছো 4:15 to 5 পৰা পিছবেলা আজি এই ক্লাছটো ৰিশেডিউল কৰা হৈছে 4:15 to 5 এই ক্লাছটো হৈছে গুগল মিটৰ যোগেদি লোৱা এটা ক্লাছ আৰু এই ক্লাছটো লোৱা হৈছে শিৱসাগৰ কলেজ জয়সাগৰত পঢ়ি থকা এইচএস সেকেন্ড ইয়াৰ ষ্টুডেন্টৰ কাৰণে তো ষ্টুডেন্ট আজি আমাৰ ভ্যালু এডুকেশ্যনৰ প্ৰথম টপিকটো হ'ল why ভ্যালু এডুকেশ্যনৰ প্ৰয়োজনীয়তা কি ষ্টুডেন্ট ভ্যালু এডুকেশ্যনে আমাক গুৰুত্ব শিকায় আমাৰ জীৱনৰ কিছুমান প্ৰয়োজনীয়তা আছে সেই প্ৰয়োজনীয়তাৰ লগত আমাক চিনাকি কৰাই দিয়ে যে প্ৰয়োজনীয়তা কেটা আমি কেতিয়াবা পাহৰি যাওঁ আমাৰ জীৱনৰ আটাইতকৈ প্ৰয়োজনীয় দিকবোৰ হ'ল আমাৰ নৈতিকতা লাভ কেয়াৰ এফেকশ্যন ইমোশনাল ষ্টেবিলিটি কানেকশ্যন এটাচমেণ্ট এইবিলাক যে এবষ্ট্ৰেক্ট কনসেপ্ট আছে যাৰ যোগেদি আমাৰ চৰিত্ৰ সংশোধন হয় আমাৰ মূল্যবোধৰ বিকাশ সাধন হয় আমাৰ সৰ্বতোমুখী বিকাশ সাধন হয় সেই দিকবিলাকৰ গুৰুত্ব আমাৰ জীৱনত কি তাৰ লগত আমাক চিনাকি কৰাই দিয়ে ভ্যালু এডুকেশ্যনে যেটো আমি আগৰ ক্লাছতো ডিসকাস কৰিছিলো তাৰ কনসেপ্টৰ যোগেদি আজি আমি ডিসকাস কৰিম ইয়াৰ প্ৰয়োজনীয়তা কি এই দিকবিলাকৰ লগত আমাক চিনাকি কৰাই দিয়াৰ প্ৰয়োজনীয়তা কি আমাক নৈতিকতা মূল্যবোধ আন্ডাৰষ্টেণ্ডিং লাভ এফেকশ্যন কেয়াৰ ইমোশন পাঞ্চুয়ালিটি টলাৰেন্স ট্ৰুথফুলনেস বিউটি
এই কনসেপ্ট বিলাকৰ লগত আমাক চিনাকি কৰাই দিয়াৰ প্ৰয়োজনীয়তা কি হেতু লৈ আমি আজি আলোচনা কৰিম। এতিয়া আমি আমাৰ নেক্সট স্লাইডৰ ফালে গৈছো, যেটো আমাৰ প্ৰথম টপিক, that is need and importance of value education. Student, value educationৰ প্ৰয়োজনীয়তা কি চোৱা? value educationৰ প্ৰথম প্ৰয়োজনীয়তা হ'ল character formation, চৰিত্ৰৰ উন্নতি সাধন। Student, এজন ভাল মানুহ, এজন চৰিত্ৰবান মানুহ সেইজন মানুহ হয় যে মানুহজনে জানে how to behave in society, সমাজত কি ধৰণে ব্যৱহাৰ কৰিব লাগে। মই এটা কথা ইয়াতে কৈ দিওঁ, মই যে পয়েন্টস কেইটা ডিসকাস কৰি আছো তোমালোকে জানাই, এই পয়েন্টস কেইটা কিন্তু মই তোমাক আকৌ সুধিম আৰু তোমাৰ ৰিপ্লাই দিব লাগিব, হেতু কাৰণে মনোযোগ দি ক্লাসটো এটেন্ড কৰা। ঠিক আছে স্টুডেন্ট, তো ফার্স্ট পয়েন্টটো হৈছে চৰিত্ৰৰ উন্নতি সাধন। স্টুডেন্ট, চৰিত্ৰৰ আমাৰ উন্নতি তেতিয়াই হয় যেতিয়া আমি গম পাওঁ কি ক'ব লাগে, কি ক'ব নালাগে, কি ধৰণে ব্যৱহাৰ কৰিব লাগে, কি ধৰণে সামাজিক বুজাবুজি সহযোগিতাৰ মাজেদি চলিব লাগে, কি ধৰণে নিজৰ যেটো বেস, নিজৰ যেটো আইডিওলজি তাক হেৰুৱাব নালাগে, তাৰ ওপৰতে ষ্টিক কৰি থাকিব লাগে, কি ধৰণে এটা স্পিৰিচুয়ালিজম বা আধ্যাত্মিকতাৰ ডেভেলপমেন্ট নিজৰ মাজতে কৰিব লাগে, এই কথাবিলাক যোনে জানে সেই মানুহজনকে এটা চৰিত্ৰবান মানুহ বুলি ক'ব পাৰি। আৰু সেই যে আমাৰ থিংকিং, আমাক যে আধ্যাত্মিকতাৰ লগত চিনাকি কৰাই দিয়া, আমাৰ ভিতৰৰ পৰা এটা বেস বা আইডিওলজি গঢ়ি তোলা, সেই ক্ষেত্ৰত আমাক সহায় কৰে মূল্যবোধৰ শিক্ষা। 2 নম্বৰ হ'ল পার্সোনালিটি ডেভেলপমেন্ট, তার মানে আমার যেটো ব্যক্তিত্ব আছে ব্যক্তিত্বৰ বিকাশ সাধন। স্টুডেন্ট, এটা ভাল ব্যক্তিত্বক আমি তেতিয়াই ভাল বুলি ক'ব পাৰো যে ব্যক্তিত্বটো সকলো ফালৰ পৰাই ডেভেলপ হয়, যেনেকে ফিজিক্যালি, মেন্টালি, মৰালি, সোশিয়ালি এন্ড ইমোশনালি। ফিজিক্যাল স্ট্রেংথৰ লগে লগে নৈতিকতা যেতিয়া থাকে, আধ্যাত্মিকতা যেতিয়া থাকে, নিজৰ ওপৰতে যাৰ অগাধ বিশ্বাস থাকে, সমাজত চলিবলৈ সামাজিক ৰীতি নীতি, সংস্কৃতি, কলা কৃষ্টি সেইবিলাকৰ মাজত এটা সামঞ্জস্য যোনে বজাই থব পাৰে, তাকেই এটা ভাল ব্যক্তিত্বৰ অধিকাৰী বুলি আমি ক'ব পাৰো। হেতু কাৰণে মূল্যবোধৰ শিক্ষাৰ আৰু এটা গুৰুত্ব হ'ল ব্যক্তিত্বৰ বিকাশ সাধন। 3 নম্বৰটো হ'ল আন্ডাৰষ্টেণ্ডিং সেলফ, আত্ম উপলব্ধি। স্টুডেন্ট, আত্ম উপলব্ধি হ'ল যেতিয়া আমি সামাজিক কিছুমান দিক, যেনেকে ধৰা সামাজিক কিছুমান দিক যেনেকে ধৰা পজিটিভ বা নেগেটিভ হ'ব পাৰে, সামাজিক দিক যেনেকে ধৰা কোনো ইভিল, কোনো সামাজিক ডিসঅর্গানাইজেশন, কোনো সামাজিক সমস্যা যেতিয়া আমাক প্ৰভাৱিত কৰিব নোৱাৰে, যেতিয়া আমাৰ এনজাইটি, ফ্ৰাষ্ট্ৰেশ্যন, টেনশন, ওয়াৰি এইবিলাকৰ ওপৰত আমি জয়ী হ'ব পাৰো, যেতিয়া আমাৰ মন আমাৰ কন্ট্ৰলত থাকে, যেতিয়া আমাৰ মন আমাৰ কথা শুনে, যেতিয়া কোনো এটা সামাজিক স্থিতি, কোনো এজন মানুহ, কোনো এজন দুশ্চৰিত্ৰৰ মানুহ, কোনো ধৰণৰ নেগেটিভ স্থিতি, সামাজিক কোনো এটা দুৰৱস্থা বা কোনো দুৰ্নীতি বা অভাৱনীয় ঘটনা যেতিয়া আমাক বিচলিত কৰিব নোৱাৰে, আমি ঠিক সময়ত যেতিয়া ঠিক সিদ্ধান্ত ল'ব পাৰো, যেতিয়া আমি আমাৰ কৰ্মৰ ওপৰতে বিশ্বাস কৰি এটা ভাল দিশত নিজকে আগুৱাই লৈ যাব পাৰো, তাৰ কাৰণে আমাৰ লাগে সেলফ আন্ডারস্ট্যান্ডিং, নিজকে নিজে বুঝি পোৱাৰ ক্ষমতা, আত্ম উপলব্ধি, যে আমাৰ ভূমিকা কি, আমি পৃথিৱীত কিয় আহিছো, কি কামৰ কাৰণে আমাক এপইন্ট কৰা হৈছে, আমাৰ আহাৰ উদ্দেশ্য কি, সেই কথাবিলাক জানিবলৈ আমাৰ লাগে মূল্যবোধৰ শিক্ষা। নেক্সট ইজ সেলফ মোটিভেশন। সেলফ মোটিভেশন হ'ল নিজকে নিজে এটা মোটিভেট কৰি ৰখা, সদায় এটা উৎসাহ যোগোৱা, নিজৰ আত্মাক নিজে বুজি পোৱা আৰু নিজৰ ভিতৰৰ পৰাই সদায় এটা পজিটিভ ফিল কৰা, নিজকে নিজে মোটিভেটেড হোৱা, সদায় কোনো কথাতেই ভাঙি নপৰা, সহজতেই ফ্রাস্ট্রেটেড হৈ নোযোৱা,
সহজতে টেনশ্যন নোলোৱা, নিজকে যিকোনো ক্ষেত্ৰতে সদায় পজিটিভ আৰু মোটিভেটেড কৰি থোৱা আৰু যিকোনো সমস্যাৰ লগত যুঁজা, তাকে কোৱা হয় সেলফ মোটিভেশন। আত্ম উৎসাহী মানুহ, যে মানুহজন নিজেই মোটিভেটেড হৈ থাকে আৰু যিকোনো সমস্যাৰ লগত যুঁজিব পাৰে, তাৰ কাৰণে তেওঁৰ লাগে মূল্যবোধৰ শিক্ষা। তো ষ্টুডেণ্ট, এতিয়ালৈকে আমি পঢ়িলোঁ 5টা পইণ্ট: ক্যাৰেক্টাৰ ফৰ্মেশ্যন, চৰিত্ৰৰ উন্নতি সাধন, পাৰ্চনেলিটি ডেভেলপমেণ্ট, সৰ্বতোমুখী বিকাশ সাধন, আণ্ডাৰষ্টেণ্ডিং সেলফ, নিজৰ আত্মক বুজি পোৱা, নিজৰ আত্ম উপলব্ধি কৰা, সেলফ মোটিভেশন, নিজকে আত্ম উৎসাহী কৰি ৰখা। এই 4টা কামৰ কাৰণে ভ্যালু এডুকেশন দৰকাৰ। ষ্টুডেণ্ট, ভ্যালু এডুকেশন হ'ল যে এডুকেশনে আমাক ভ্যালু বুজায়। ভ্যালু মানে গুৰুত্ব। কি কি বস্তুৰ গুৰুত্ব আমাৰ জীৱনত আছে? আমাৰ জীৱনত আটাইতকৈ গুৰুত্বপূৰ্ণ হ'ল আমাৰ নিজৰ ভাল আদৰ্শ, আমাৰ নিজৰ ভাল চৰিত্র। যে আদর্শ বা চরিত্রর দ্বারা অনুপ্রাণিত হই আমি যিকোনো কঠিন সমস্যার পৰা ওলাই আহিব পাৰো, নৈতিকতাৰ যোগেদি ভাল আৰু বেয়াৰ মাজত এটা সিদ্ধান্ত ল'ব পাৰো আৰু ঠিক ৰাস্তাত আগুৱাই যাব পাৰো, নিজকে আগুৱাই লৈ যাব পাৰো। তাকেই ভ্যালু এডুকেশন বুলি কোৱা হয়। তো ষ্টুডেণ্ট, মই এতিয়ালৈকে 4টা পইণ্ট ক'লো। ভ্যালু এডুকেশনৰ গুৰুত্ব কি তোমালোকে কোৱাচোন, স্ক্ৰীনত কি দেখি পাইছা? কোন 4টা পইণ্ট প্ৰথম আছে? আচ্ছা, ওকে, মামু আহমেদ। Yes, ma'am. মামু আহমেদ, কোৱাচোন আধ্যাত্মিকতা বা মূল্যবোধ শিক্ষাৰ প্ৰয়োজনীয়তা কি? কোন 4টা পইণ্ট আছে স্ক্ৰীনত? প্ৰথম, প্ৰথম আছে আপোনাৰ চৰিত্ৰ উন্নতি সাধন, ভেৰি গুড। ব্যক্তিৰ বিকাশ সাধন, ব্যক্তিৰ বিকাশ সাধন, ভেৰি গুড মামু। 3 নম্বৰ, আত্ম উপলব্ধি, আত্ম উপলব্ধি। 4 নম্বৰ, নিজৰ নিজকে লগত আত্ম বুজাবুজি। উৎসাহী কৰি তোলা। Yes, ma'am. Yes, very good. Now, মধুস্মিতা গগৈ, তুমি কোৱাচোন প্ৰথম কোন 4টা পইণ্ট ডিসকাস কৰিছো? Yes, ma'am. চৰিত্ৰ উন্নতি সাধন, চৰিত্ৰৰ উন্নতি সাধন, ব্যক্তিত্ব বিকাশ সাধন, ব্যক্তিত্ব বিকাশ সাধন, আত্ম উপলব্ধি, আত্ম উৎসাহী কৰা। বাহ, ভেরি গুড স্টুডেন্ট। এতিয়া আকৌ আমি স্লাইডলৈ গুচি গৈছো। লাষ্ট 4টা পইণ্ট হ'ল সেলফ একচুৱেলাইজেশ্যন। সেলফ একচুৱেলাইজেশ্যন হ'ল আণ্ডাৰষ্টেণ্ডিং সেলফৰ নিচিনাই। সেলফ একচুৱেলাইজেশ্যন হ'ল নিজকে নিজে এটা সেলফ ডাইৰেকশ্যনত থোৱা, নিজক এটা ডাইৰেকশ্যন দি থোৱা। ষ্টুডেণ্ট, নিজৰ আত্ম উপলব্ধিৰ যোগেদি নিজক এটা নতুন দিক দিয়া, আত্মাক এটা দিক দিয়া। ষ্টুডেণ্ট, আমাৰ প্ৰত্যেকটো মানুহ এটা পাৰ্টিকুলাৰ আইডিঅলজি লৈ চলো। কি ধৰণে আমি ৰিয়েক্ট কৰিম বিভিন্ন সিচুৱেশ্যনত, আমাৰ নিজৰ বেছ কি হ'ব, কোনটো কথাৰ ওপৰত ভিত্তি কৰি আমাৰ জীৱনৰ দৰ্শন গঢ়ি উঠিব, সেইবিলাক আমি নিৰ্ধাৰণ কৰোঁ। ৰাইট ইনসাইট, ৰাইট উইল পাৱাৰ, রাইট স্পিচ, রাইট ডিড, রাইট ভোকেশন, রাইট এক্সারসাইজ, রাইট মেমোরি, রাইট মেডিটেশন। এই 8টা হ'ল আমাৰ জীৱনৰ দিক। আমাৰ জীৱনৰ দিক গৌতম বুদ্ধ দিয়া মতে এই 8টা দিকৰ ওপৰতে আমাৰ গোটেই জীৱনটো চলি থাকে। যোন মানুহে এই 8টা দিক উপলব্ধি কৰি লয়, সেই মানুহজনকে আমি এটা কমপ্লিট পাৰ্সন বুলি ক'ব পাৰোঁ, পূৰ্ণ মানুহ বুলি ক'ব পাৰোঁ। তো ষ্টুডেণ্ট, সেলফ একচুৱেলাইজেশ্যন হ'ল য'ত এজন মানুহে নিজক কমপ্লিটলি বুজি পাব পাৰে। আৰু নিজক কমপ্লিটলি বুজি পাবলৈ হ'লে এজন মানুহৰ 8টা দিক সম্পৰ্কে জনা অত্যন্ত জৰুৰী। সেই 8টা দিক হৈছে ইনসাইট, সম্যক দৰ্শন। দৰ্শন মানে নিজৰ জীৱনৰ দিক বা নিজৰ জীৱনৰ যেটো ইনসাইট, যেটো ভিজন, সেই ভিজনটো ক্লিয়াৰ থোৱা। কোনো কথাত প্ৰভাৱিত হৈ নোযোৱা, কোনো কথাত তেওঁলোকে ভাৱান্বিত হৈ নোযোৱা, কোনো কথাক
হৃদয়ৰ লগত কানেক্ট কৰি নোচোৱা কিন্তু নিজৰ আণ্ডাৰষ্টেণ্ডিঙৰ পৰা কথা বুজি পোৱা, দ্যাট ইজ ইনসাইট। প্ৰথম হ'ল সম্যক দৰ্শন। নেক্সট হ'ল উইল পাৱাৰ, সম্যক ইচ্ছা, যিকোনো এটা কাম কৰাৰ ইচ্ছা, আৰু সেই ইচ্ছাটো সদায় পজিটিভ হ'ব লাগে। যিকোনো এটা ভাল কাম কৰাৰ কাৰণে আমি যেটো ভিতৰৰ পৰা এটা ইচ্ছা ফিল কৰোঁ, দ্যাট ইজ উইল পাৱাৰ। নেক্সট ইজ সম্যক বাক, স্পিচ, আমাৰ কথা সদায় ভাল হ'ব লাগে। আমি যিকোনো মানুহৰ লগত ডিল কৰোঁতে সদায় স্পষ্ট হ'ব লাগে। ভাল হ'ব মানে মিঠা হ'ব লাগে এই কথা নাই কোৱা, কিন্তু স্পষ্ট হ'ব লাগে। তোমাৰ পইণ্ট ক্লিয়াৰ হ'ব লাগে আৰু সেই পইণ্টত সততা থাকিব লাগে, দ্যাট ইজ ইম্পৰ্টেণ্ট। এটা ভাল বাক, সম্যক বাক, ইনসাইট, উইল পাৱাৰ, স্পিচ, ডিড, সম্যক কৰ্ম, কৰ্ম ভাল হ'ব লাগে। মই নিজে বিলিভ কৰোঁ ষ্টুডেণ্ট, এইটো মোৰ পাৰ্চনেল বিলিভ হয়, ল অফ কৰ্মা। ডু গুড, গুড উইল হেপেন টু ইউ। তুমি ভাল কৰিবা, তোমাৰ লগত ভাল হ'বই, এইটো হয়েই। আৰু আমি যে দুখবিলাক পাওঁ, সেই দুখবিলাক আমাৰ কৰ্মৰেই পৰিণতি। আমাৰ বিভিন্ন সময়ত কৰা আমাৰ কৰ্মৰ কাৰণেই আমি বিভিন্ন সময়ত তাৰ শাস্তি পাওঁ, আৰু যেটো একদম ঠিক, যেটো হোৱাই উচিত। তো ইয়াক কোৱা হয় ইনসাইট, উইল পাৱাৰ, স্পিচ আৰু ডিড, আমাৰ কৰ্মৰ ফল। নেক্সট ইজ ৰাইট ভোকেশন, সম্যক জীৱ, কাৰেক্ট ভোকেশন, কাৰেক্ট জীৱিকা। আমি বিভিন্ন ধৰণৰ জীৱিকা আমাৰ জীৱনত লওঁ, আৰু সেই জীৱিকাবোৰ যেনেকৈ ছিংগিং, ছিংগাৰ, ডান্সাৰ, ৰিচাইটাৰ, এ পয়েট, এ টিচাৰ, ডক্টৰ্ছ, লয়াৰ্ছ, ইঞ্জিনিয়াৰ্ছ, বিভিন্ন প্ৰফেশ্যনৰ লগত আমি জড়িত হৈ থাকোঁ। আৰু সেই প্ৰফেশ্যনৰ লগত আমি কিমান জাষ্টিছ কৰিছোঁ, নিজৰ কাম আমি কিমান ডেডিকেশ্যন দি কৰিছোঁ, কিমানটা সেৱা আমি ভিতৰৰ পৰা আগবঢ়াইছোঁ, সেইটো আমাৰ মূল্য নিৰ্ধাৰণ কৰে। ইনসাইট, উইল পাৱাৰ, স্পিচ, ডিড, ভোকেশন, এক্সাৰচাইজ, সম্যক ব্যায়াম। ব্যায়াম হ'ল নিজৰ আত্মা আৰু মন, তাৰ স্থিতি কণ্ট্ৰল কৰিবৰ কাৰণে নিজৰ চঞ্চল মনক এটা পাৰ্টিকুলাৰ পইণ্টত ষ্টেবল কৰি ৰখাই থ'ব কাৰণে আমাৰ যোগা, মেডিটেশ্যন, এক্সাৰচাইজৰ দৰকাৰ। নেক্সট ইজ মেমৰি, সম্যক স্মৃতি, আমাৰ স্মৃতি ভাল হ'ব লাগে। আমাৰ যেটো মেমৰি, সেই মেমৰি সদায় ভাল কথাৰে, ভাল চিন্তাৰে, বেলেগ মানুহৰ কাৰণে ভাল চিন্তাত নিমজ্জিত হ'ব লাগে। তাত কোনো ধৰণৰ অন্যৰ কাৰণে হিংসা, অন্যৰ কাৰণে কোনো এটা কষ্ট, তাক সদায় দবাই থোৱাৰ চেষ্টা, তাৰ টেলেণ্টক দবাই থোৱাৰ চেষ্টা, তাৰ ঘৰুৱা স্থিতি যদি ভাল থাকে, তাই যাতে বা সেই মানুহজন যদি কোনো এটা ভাল জীৱন অতিবাহিত কৰি আছে, তাক দেখি হিংসা কৰি তাক সদায় ডমিনেট কৰা, তাক তলত আনিবলৈ চেষ্টা কৰা, সেই এনেকুৱা মানুহৰ কোনো ধৰণৰ মূল্যবোধেই নাই। মূল্যবোধ তাৰেই আছে যাৰ ভিতৰত ভাল চিন্তা আছে। আৰু ভাল চিন্তা কেতিয়া হয় ষ্টুডেণ্ট? যেতিয়া মন ভাল থাকে। যাৰ নিজৰ মন ফ্ৰাষ্ট্ৰেটেড হৈ থাকে, সেই মানুহজনে বা এজন আনহেপি মানুহ আৰু এজন মানুহক কেতিয়াও হেপি কৰিব নোৱাৰে। সেইটো কাৰণে নিজৰ স্মৃতি, নিজৰ মন পিউৰিফাই কৰাটো ভেলু এডুকেশ্যন। এণ্ড লাষ্ট ইজ ইনসাইট, উইল পাৱাৰ, স্পিচ, ডিড, ভোকেশন, এক্সাৰচাইজ, মেমৰি। লাষ্ট ইজ মেডিটেশ্যন, ধ্যান। যেতিয়া আমি এটা ধ্যান কৰোঁ, তেতিয়া আমি আমাৰ সোলটো ভগৱানৰ লগত কানেক্ট কৰিব পাৰোঁ। আৰু যিমান বেছি ভগৱানৰ লগত কানেক্ট কৰিব পাৰোঁ, সিমানেই ভগৱানে আমাক ছিগনেল দিয়ে যে তোমাৰ জীৱনৰ একচুৱেল উদ্দেশ্য কি আৰু তোমাৰ কাম কি, সেই সম্পৰ্কে আমাৰ জ্ঞান হৈ যায়। ইয়াকে কোৱা হয় আত্ম উপলব্ধি। গৌতম বুদ্ধৰ এই 8টা ৰাস্তাৰ যোগেদি, গৌতম বুদ্ধই দিয়া এই অষ্টাংগিক মাৰ্গ বা এই 8টা ৰাস্তাৰ যোগেদি, দ্যাট ইজ ইনসাইট, উইল পাৱাৰ, স্পিচ, ডিড, ভোকেশন, এক্সাৰচাইজ, মেমৰি, মেডিটেশ্যন, সম্যক দৃষ্টি, ইচ্ছা, বাক, কৰ্ম, জীৱিকা, ব্যায়াম, স্মৃতি, ধ্যান, এই 8টা ৰাস্তাৰ যোগেদি তুমি আত্ম উপলব্ধি কৰিব পাৰিবা। আৰু এই সম্পৰ্কে আমাক জ্ঞান দিয়ে, এই 8টা ৰাস্তাত আমাক লৈ যায় কোন? মূল্যবোধৰ শিক্ষা। সেইটো কাৰণেই মূল্যবোধৰ শিক্ষাৰ প্ৰয়োজন। নেক্সট পইণ্ট ইজ ট্ৰুথ। মূল্যবোধৰ শিক্ষা আমাক
সত্যৰ লগত সততাৰ লগত থাকিবলৈ শিকায় ষ্টুডেণ্ট মই ইয়াত মোৰ একদম এইটো মোৰ পাৰ্চনেল আইডিয়লজি তুমি যদি গোটেই জীৱন অকলশৰীয়া হৈ যোৱা তুমি যদি কাৰো কোনো ছাপোৰ্ট নোপোৱা ষ্টিল তুমি সত্যৰ লগত থাকা সত্যৰ লগত অকলে থিয় হৈ থকা কিন্তু সত্যৰ লগত থাকা যেটো ৰাইট পাথ যেটো ৰাইট ডাইৰেকশন ৰাইট পাথ তার দরকার হলে অকলে থাকা কিন্তু সেই বস্তুটো তোমাক এটা মেন্টাল স্যাটিসফ্যাকশন দিব ইট ইজ গুড টু স্ট্যান্ড অ্যালোন despite of standing with a wrong person এজন wrong person বা majority who are wrong তেওঁলোকৰ লগত stand হৈ থকাতকে অকলে stand হৈ থকা far better যদি তুমি দেখিছা তোমাৰ ideology correct তোমাৰ thinking correct তোমাৰ understanding correct জীৱনৰ প্ৰতি তোমাৰ দৃষ্টিভংগী correct তুমি কৰা কামটো নৈতিকভাৱে correct তেতিয়া হলে তুমি অকলে থিয় হৈ থাকা কিন্তু সত্যৰ লগত থাকা তোমাৰ ভিতৰৰ এই যে কনফিডেন্স ভাল এটা কাম কৰাৰ তোমাৰ যে উৎসাহ সদায় এটা ঠিক ৰাস্তাত বাছি লৈ সেই ৰাস্তাত গৈ থকাটোৰ তোমাৰ যেটো এটা অদম্য ইচ্ছা সেই ইচ্ছাটো তোমাৰ ভিতৰত জগাই তোলে কোন ভ্যালু এডুকেশন নেক্সট ইজ ইথিক্স ইথিক্স হল তোমাৰ ন্যায় অন্যায় কৰাৰ বিচাৰ একটা ন্যায় ঠিক রাস্তাত অকমান বুজাই দিব আচ্ছা মই আকৌ পয়েন্টত আহিছো স্টুডেন্ট মই আকৌ আহিছো মই হেতু পয়েন্টত আহিছো কোৱাচোন তোমাৰ কোনটো ডাউট হৈছিলে কোনে সুধিছে এটো মই মেম প্ৰিয়া চেতিয়া কোৱা কি পয়েন্ট বুজিব লাগে মেম এটো হেৰি এতিয়া আপুনি যোনটো বুজাইছিলে 6 নাম্বাৰটো হেতু বুজাই দিব 1 2 3 4 5 6 yes student take tolerance and truth মই হে কথাটো কৈ আছো student truth মানে সততা student এই যে আমি যে মানে কোনো একটা কাম কৰো কোনো একটা কাম কৰাৰ ক্ষেত্ৰত আমি কেতিয়াবা মেজৰিটি লগত যাওঁ যে মেজৰিটিয়ে কোনটো কাম কৰি আছে নিজৰ ওপৰত যেতিয়া আমাৰ বিশ্বাস কম থাকে নহয় প্ৰিয়া যেতিয়া আমাৰ নিজৰ ওপৰত বিশ্বাস কম থাকে তেতিয়া আমি সদায় মেজৰিটি লগত যাওঁ যে মেজৰিটিয়ে কোনটো কাম কৰি আছে আমি হেতু চাওঁ It is not that যে তুমি মেজৰিটি লগত গৈছা বা বেছিভাগ মানুহে কোন কথাটো বিশ্বাস কৰিছে ইম্পৰ্টেন্ট হল যে তুমি যে কথাটো বিশ্বাস কৰিছা তুমি যে কামটো কৰিছা এই কামটোত সঁচাকে সত্যতা আছে নে নাই আৰু সেই কথাটো তোমাক বুজিবলৈ সহায় কৰিব ভ্যালু এডুকেশন যেতিয়া তোমাৰ এটা চৰিত্ৰ সংশোধন হ'ব যেতিয়া তোমাৰ ব্যক্তিত্বৰ সৰ্বতোমুখী বিকাশ হ'ব যেতিয়া তোমাৰ আত্ম উপলব্ধি হ'ব তুমি মানে উৎসাহী হবা যেতিয়া তুমি নিজৰ দায়িত্ব সম্পৰ্কে নিজে সচেতন হবা যেতিয়া তুমি মনোযোগ দি কোনো এটা কাম কৰিবা অটোমেটিক তুমি সত্যৰ ৰাস্তাত আছা বুলি ভাবি লবা যেতিয়া তোমাৰ ইনসাইট উইল পাৱাৰ স্পিচ ডিড ভোকেশন এক্সারসাইজ মেমৰি মেডিটেশন এই আঠটা ৰাস্তা যেতিয়া তোমাৰ নিজৰ জীৱনৰ ক্লিয়াৰ হ'ব তোমাৰ জীৱনৰ উদ্দেশ্য তোমাৰ ওচৰত নিজে যেতিয়া ক্লিয়াৰ হ'ব তুমি যেতিয়া জানিবা যে তুমি আধ্যাত্মিকতা ৰাস্তাত আছা তুমি কৰা কামটো কাকো দুখ দিয়া নাই কাৰো তুমি ক্ষতিও কৰা নাই তুমি একেবাৰে সঁচা ৰাস্তাত আছা আৰু সেই ৰাস্তাত থাকিলেই নহব প্ৰিয়া তাত তুমি সাস্টেইন কৰিব লাগিব বেছিভাগ মানুহে কি ফলো কৰিছে কোনটো ৰাস্তাত গৈছে কি কাম কৰিছে দ্যাট ইজ নট ইম্পৰ্টেন্ট হল তুমি নিজে আধ্যাত্মিকতা ৰাস্তাত আছানে নাই তুমি নিজে কোনো ধৰণৰ ভুল কৰাৰ আগতে তোমাৰ বিবেকে তোমাক কয় নে নকয় কোনো এটা হিংসা কাবাক হিংসা কৰা কাবাৰ মনত দুখ দিয়া কাবাক ডমিনেট কৰাৰ চেষ্টা কৰা কাবাৰ উন্নতি দেখি হিংসা কৰা তাৰ কাৰণে কোনো এটা বিপদৰ ব্যৱস্থা কৰা ইচ্ছা কৰি তাক তলত পেলাবলৈ চেষ্টা কৰা মিথ্যা কথা কোৱা যিকোনো ট্ৰুথ অবহেলা কৰা সেই বস্তুবিলাক তোমাক নিজেই বিপাকত পেলাব বিকজ কৰ্ম ল অফ কৰ্মা ইজ ইম্পৰ্টেন্ট এই নলেজ বিলাক যেতিয়া মানুহৰ ভয় থাকে ল অফ কৰ্মালৈ ভয় থাকে কোনো এটা ভুল কাম কৰালৈ ভয় থাকে ভিতৰৰ পৰা বিবেকে কয় যে এই কামটো নকৰিবা এই ৰাস্তাত নাযাবা বিপদ হ'ব পাৰে এই যে ভিতৰৰ পৰা যেটা আৱাজ সঁচা ৰাস্তাত থাকিবলৈ বিবেকে যেতিয়া কৈ থাকে হেতু বিবেক নহয় হেতু হল মূল্যবোধৰ শিক্ষা যেতিয়া আমি মূল্যবোধৰ শিক্ষা পাওঁ তেতিয়া আমাৰ বিবেকে আমাক ঠিক ৰাস্তাত ঠেলি লৈ যায়
আমাক ঠিককে বুজাই দিয়ে যে কোনটো ৰাস্তাত আমি সদায় থকা উচিত ইয়াকে কোৱা হয় মনৰ সত্যতা প্ৰিয়া বুজি পালা কথাটো হয় মেম বুজি পালো ইথিক্স নেক্সট পইণ্টটো হ'ল ইথিক্স মানে হ'ল ন্যায় অন্যায় বিচাৰ কৰাৰ ক্ষমতা যেতিয়া এজন মানুহে কোনটো কাৰেক্ট নহয় সেই সম্পৰ্কে যাৰ নলেজ একেবাৰেই ক্লিয়াৰ ষ্টুডেণ্ট এনেতো ক'বলৈ গ'লে আমাৰ সবৰেই নলেজ ক্লিয়াৰ যে কোনটো কাম আমি কৰিব লাগে কোনটো কাম আমি কৰিব নালাগে কিন্তু একচুৱেলি জানো আমাৰ নলেজ ক্লিয়াৰ হয় কোনটো কাম কৰিব লাগে কোনটো কাম কৰিব নালাগে এইটো সম্পৰ্কে আমাৰ নলেজ একচুৱেলি ক্লিয়াৰ নহয় সেইটো কাৰণেই তো আমি ভুল কৰোঁ আমি হিংসা কৰোঁ অন্যক অপমান কৰোঁ তলত পেলাবলৈ চেষ্টা কৰোঁ সৰু এইটো এটা বেংগলীত এটা কথা আছে লঘু পাপে গুৰুদণ্ড সৰু কথা ধৰি কাবাৰ যদি ভুল হয় সেই ভুলক আমি জানি বুজি ক্ষমা নকৰোঁ আৰু কি কৰোঁ আমি লঘু পাপে গুৰুদণ্ড সৰু সৰু কথাৰ কাৰণে ডাঙৰ পানিশমেণ্ট দি নিজৰ ইগো ছেটিছফাই কৰাৰ চেষ্টা কৰোঁ নিজৰ মনটোক ছেটিছফাই কৰাৰ চেষ্টা কৰোঁ কিন্তু আমি জানো ছেটিছফাই কৰিব পাৰোঁ ইমান সহজ হয় কেতিয়াও নহয় যেতিয়াই আমি ভুল ৰাস্তাত গৈ থাকোঁ আমাৰ যে বিবেক আছে আমাৰ যে মূল্যবোধৰ শিক্ষা আছে সেই মূল্যবোধৰ শিক্ষা আমি যেতিয়া অকলে থাকোঁ আমাক তেতিয়া বুজাই দিয়ে যে তুমি ভুল কৰিলা তোমালোকৰ হয়নে নহয় ষ্টুডেণ্ট যেতিয়া তোমালোকে ভুল কৰা তোমালোকৰ ৰিয়েলাইজেশ্যন হয়নে নহয় পাছত হয় মেম ইয়েছ সেইটো হ'ব পাৰে এইটো হ'ব পাৰে যে তুমি সবৰ আগত সেই কথাটো মানিব নিবিচাৰা কাৰণ তোমাৰ ইগো প্ৰব্লেম তুমি সেই কথাটো মানিব নিবিচাৰা কিন্তু বিবেকৰ পৰা তোমাৰ ৰক্ষা নাই তোমাৰ নিজৰ ভ্যালু এডুকেশ্যনৰ পৰা তোমাৰ ৰক্ষা নাই ভ্যালু এডুকেশ্যনে সময়ে সময়ে তোমাক বুজাই থাকিব তুমি ভুল কৰিলা এইটো মূল্যবোধৰ শিক্ষা তুমি ভুল কৰিলা আৰু এতিয়াও কৰি আছা বহুত মানুহ আছে যে তেওঁলোকে জানে তেওঁলোকে ভুল কৰি আছে তেওঁলোকৰ এপিয়াৰেন্সতে বুজা যায় তেওঁলোকে যেতিয়া পিছদিনা আহে বা লগ কৰে বা যে ধৰণৰ বিহেভ তেওঁলোকে কৰে হেতুতেই বুজা যায় যে তেওঁলোকে পুৰা জানে যে দে আৰ ৰং ষ্টিল দে আৰ ৰিপিটিং দ্য সেম থিং তথাপিও তেওঁলোকে বাৰে বাৰে একেটাই ভুল কৰি থাকে আকৌ ঘৰত গৈ ৰিয়েলাইজ হয় আকৌ যেতিয়া অকলে থাকে আকৌ ৰিয়েলাইজেশ্যন হয় কিন্তু আকৌ ভুল কৰে তাৰ মানে নৈতিকতাৰ অভাৱ সেই অভাৱটো যোৱাই নাই সেই নৈতিকতা যেবিলাক মানুহৰ ক্লিয়াৰ থাকে যেবোৰ মানুহে জানে হাউ টু ৰিয়েক্ট হাউ টু বিহেভ হাউ টু সে ইয়েছ হাউ টু সে নো কাৰ লগত আমি ৰিলেশ্যন থব লাগে কাৰ পৰা ডিষ্টেন্স মেইনটেইন কৰিব লাগে পাৰ্মানেণ্টলি কি ধৰণে নেগেটিভিটিৰ পৰা নিজকে আঁতৰাই আনিব লাগে সেই সকলো কথা আমাক শিকায় ভ্যালু এডুকেশ্যনে মূল্যবোধৰ শিক্ষা আমাৰ চৰিত্ৰ সংশোধনত সহায় কৰে আৰু আমাৰ বিবেকক এটা নৈতিক সিদ্ধান্ত লোৱাত সহায় কৰে ইথিক্স কোনটো কাৰেক্ট নহয় এই দুটাৰ মাজত পাৰ্থক্য বুজিবলৈ আমাক মূল্যবোধৰ শিক্ষাই সহায় কৰে বহুতেই জানে এই কথাটো সবেই জানে এই কথাটো কিন্তু এই পাৰ্টিকুলাৰ পইণ্টত ষ্টিক হৈ থকাটো সবৰ পক্ষে সম্ভৱ নহয় সবে এই পইণ্টত ষ্টিক হৈ থাকিব নাজানে নিজে বাৰে বাৰে ভুল কৰি আছে তথাপিও তেওঁলোকে ঠিক ৰাস্তাত ঘূৰি আহিব নোৱাৰে যাৰ সঁচাকে মূল্যবোধৰ শিক্ষা আছে সেই মানুহবিলাক ভুল ৰাস্তাত যাবই নোৱাৰে কাৰণ তেওঁলোকৰ বিবেকে আকৌ তেওঁলোকক ঘূৰাই আনে তেওঁলোকৰ মূল্যবোধৰ শিক্ষা আছে যে মূল্যবোধৰ শিক্ষাৰ ইমান গুৰুত্ব চোৱা নেক্সট পইণ্টটো হ'ল ইমোশনাল ষ্টেবিলিটি মূল্যবোধৰ শিক্ষা আমাক ইমোশনালি ষ্টেবল কৰি থয় আমাক ষ্টেবল কৰি থোৱাত মূল্যবোধৰ শিক্ষা যথেষ্ট পৰিমাণে সহায় কৰে এতিয়া চোৱা ষ্টুডেণ্ট তোমাৰ যেতিয়া এটা হ্যাপি লাইফ থাকিব তোমাৰ লাইফত যেতিয়া তুমি ফ্যামিলি সাপোর্ট পাবা হাজবেন্ডৰ সাপোর্ট পাবা নিজৰ পৰিয়ালৰ এটা সাপোর্ট পৰিয়ালৰ লাভ কেয়াৰ এফেকশন তুমি পাবা অটোমেটিক্যালি তোমাৰ মাইন্ডটো কি থাকিব ষ্টেবল হৈ থাকিব অটোমেটিক্যালি তুমি এটা হ্যাপিনেস ভিতৰৰ পৰা ফিল কৰিবা আৰু ভিতৰৰ পৰা হ্যাপি থকা মানুহ কেতিয়াও আৰু এজন মানুহক দুখ দিব নোৱাৰে ইম্পসিবল এজন হ্যাপি মানুহ সদায় নিজক লৈ ব্যস্ত থাকে তেওঁ নিজৰ জীৱনৰ এমিউজমেন্ট নিজৰ জীৱনৰ হুক হেবিলাক লৈ তেওঁ ব্যস্ত থাকে তেওঁ
কোনো মানুহক কোনো ধৰণৰ দুখ যন্ত্ৰণা ব্যথা দিব নোৱাৰে কিন্তু এজন আনহ্যাপি মানুহ এটা ডিসস্যাটিসফাইড মানুহ এটা ফ্রাস্ট্রেটেড মানুহ যাৰ নিজৰ জীৱনত কোনো শান্তি নাই কোনো সুখ নাই যাৰ নিজে নিজৰ জীৱনটো ধুনীয়া কৰি থবলৈ নিজৰ সাৰাউন্ডিংটো ভাল কৰি থবলৈ যোনে কেতিয়াও চেষ্টাই কৰা নাই সেই মানুহবিলাক সদায় চেষ্টা কৰে যে বেলেগৰ সাৰাউন্ডিং আমি কেনেকৈ বেয়া কৰোঁ বেলেগৰ জীৱনত কি ধৰণে আমি দুখ টানি আনিব পাৰোঁ কি ধৰণে আমি কষ্ট দিব পাৰোঁ সেই আনহ্যাপি মেন্টালি ডিসস্যাটিসফাইড মানুহ ইমোশনালি আনষ্টেবল মানুহ আৰু এজন মানুহকো একেটাই সিচুৱেশ্যন বা ষ্টেটত থবলৈ সদায় চেষ্টা কৰে ভিতৰৰ পৰা কিন্তু যাৰ মূল্যবোধৰ শিক্ষা আছে তাক তুমি হিলাব নোৱাৰা আমাৰ বেংগলীত কয় টলাব নোৱাৰা হিলাব নোৱাৰা তুমি যে মানুহজনৰ মূল্যবোধৰ শিক্ষা আছে সেই মানুহজনৰ দৃষ্টি ক্লিয়াৰ আছে যিকোনো কামৰ প্ৰতি তেওঁৰ আইডিয়া ক্লিয়াৰ আছে আন্ডাৰষ্টেণ্ডিং ক্লিয়াৰ আছে তেওঁ কোনটো ৰাস্তাত যাব হেতু ক্লিয়াৰ আছে মেম কোৱা প্ৰিয়া মেম স্ক্ৰীনখন গ'লগে পুৰা আচ্ছা আচ্ছা স্ক্ৰীনখন গুচি গৈছে আকৌ মই চাইছো মেম আহিলে এতিয়া এতিয়া স্ক্ৰীনটো আহিলে আচ্ছা স্ক্ৰীনটো অ, আছে ma'am. প্ৰিয়া মেবি তোমাৰ ইন্টাৰনেট প্ৰবলেম হ'ব পাৰে স্ক্ৰীনটো প্ৰেজেন্ট হৈ আছে চোৱা ইউ আৰ প্ৰেজেন্টিং টু এভৰিৱান মই এতিয়াও চালো স্ক্ৰীনটো এতিয়াও আছে তুমি এতিয়া দেখি অ, পাইছা মেম এতিয়া দেখি পাইছো মানে মই মাজতে পুৰা ব্লেক কালাৰ দি গৈছিলো আচ্ছা আচ্ছা তোমাৰ ইন্টাৰনেটৰ প্ৰবলেম আছিলে তো মেম আমাৰো ইমোশনাল আছিলে মামু দেখি পাইছা মেম এতিয়া পাইছো মানে মাজতে ব্লেক হৈ গৈছিলে মাজতে ব্লেক হৈ গৈছিলে আচ্ছা আচ্ছা মেবি মোৰ ইন্টাৰনেটটো আজি ৰাতিপুৱাৰ পৰা ফ্লাকচুৱেট কৰি আছে মেবি দ্যাট ইজ দ্য ৰিজন হ'ব পাৰে তোমালোকে এনে মোৰ ক্লাছটো বুজি পাইছা হয় মেম পাইছো পাইছো ষ্টুডেণ্ট এজন ইমোশনালি ষ্টেবল মানুহক তুমি হিলাব নোৱাৰা যে মানুহজনৰ মূল্যবোধ আছে ইমোশনালি ষ্টেবল মানুহক তুমি যদি কোনো কাৰণে হাৰ্ম কৰা কোনো কাৰণে দুখ দিয়া তেওঁ আকৌ অলপ দিনৰ পাছত ট্ৰেকত আহি যাব আকৌ তেওঁ অলপ দিনৰ পাছত এজন হ্যাপি মানুহ যিজন ইনবিল্ট হ্যাপিনেছ আছে যাৰ ভিতৰত হ্যাপিনেছ যাৰ ভিতৰত ইমোশনাল কোৱালিটি লাইক ফিয়াৰ এংগাৰ জয় জেলাচি এইবিলাক আমাৰ ইমোশন হয় যাৰ সেই ইমোশনবিলাক অলৰেডি ষ্টেবল হৈ আছে সেই মানুহজনক বেছি দিন তুমি দুখ দি থাকিব নোৱাৰা কাৰণ তেওঁ ট্ৰেকত ঘূৰি আহিবই তেওঁ আকৌ নিজৰ জায়গাত ঘূৰি আকৌ ষ্টেবল হ'বই মূল্যবোধে সহায় কৰে এনেকুৱা মানুহক সাৰ্ভাইভ কৰিবলৈ মূল্যবোধে সহায় কৰে যে মানুহবিলাকৰ গুৰুত্ব জানে মই আকৌ এবাৰ কৈছো ষ্টুডেণ্ট মূল্য মানে গুৰুত্ব যে মানুহবোৰে জীৱনৰ গুৰুত্ব জানে কি কি বস্তুৰ ওপৰত মই গুৰুত্ব দিম মই কিহৰ ওপৰত গুৰুত্ব দিম সততা চৰিত্ৰৰ উন্নতি সাধন আধ্যাত্মিকতা সেলফ স্যাটিসফ্যাকশন সেলফ ইউটিলাইজেশন এই বস্তুবিলাক হ'ল মোৰ জীৱনৰ আদৰ্শ মই ইয়াৰ ওপৰতেই গুৰুত্ব দিম আৰু মূল্যবোধ শিক্ষা সেইবিলাকেই শিকায় যেতিয়া মানুহবিলাকে এই পইণ্ট কেইটালৈ ক্লিয়াৰ হৈ যায় তেতিয়াই হৈ যায় তেওঁলোকৰ আধ্যাত্মিকতাৰ বিকাশ সাধন আৰু মূল্যবোধৰ শিক্ষা সেইটো কাৰণে ষ্টুডেণ্ট মূল্যবোধৰ শিক্ষাৰ প্ৰয়োজনীয়তা হ'ল আকৌ স্লাইডত যোৱা মূল্যবোধৰ শিক্ষাৰ প্ৰয়োজনীয়তা হ'ল চৰিত্ৰ সংশোধনৰ কাৰণে ব্যক্তিত্বৰ বিকাশৰ কাৰণে আত্ম উপলব্ধিৰ কাৰণে মানে উৎসাহী কৰিবৰ কাৰণে সততা ৰাস্তাত চলিবৰ কাৰণে নৈতিকতাৰ কাৰণে আৰু মানসিক স্থিৰতাৰ কাৰণে আবেগিক স্থিৰতাৰ কাৰণে তো এই কেইটা গুণ আমাৰ ভিতৰত যাতে বিকশিত হয় তাৰ কাৰণে মূল্যবোধৰ শিক্ষাৰ প্ৰয়োজন আছে ষ্টুডেন্টস বুজি পালা কথাটো মেম বুজি পালো ভেৰি গুড তো ষ্টুডেন্টস এতিয়া চোৱা তো তোমালোকে কোৱা মূল্যবোধৰ শিক্ষাৰ প্ৰয়োজনীয়তা আছে নে নাই আছে মেম ইয়েস তুমি যদি সমাজৰ পৰা কোনো দুখ পোৱা তুমি যদি নিজে সমাজক কোনো দুখ দিয়া তুমি দিবওতো পাৰা তুমি সমাজৰ পৰা যেতিয়া দুখ পাবা নিজে যেতিয়া সমাজক দুখ দিবা এই দুটা ক্ষেত্ৰতে তোমাৰ বিবেকে তোমাক ক'ব whether you are correct or incorrect আৰু তোমাৰ বিবেক that is তোমাৰ মূল্যবোধৰ শিক্ষা ভিতৰৰ পৰা যেতিয়া তোমাৰ
যেটো আত্মা আছে আত্মাৰ বিশুদ্ধিকৰণ কৰিব তেতিয়াই তোমাৰ জীৱন এটা দিশ পাব এটা দিশা পাব তোমাৰ জীৱনক এটা ডাইৰেকশন দিবলৈ ঠিক ৰাস্তাত এটা শান্তিপূৰ্ণ হাৰমনি তোমাৰ জীৱনত আনিবলৈ মূল্যবোধৰ শিক্ষাৰ অত্যন্ত প্ৰয়োজন আই হোপ ষ্টুডেন্টস তোমালোকে পইণ্টটো বুজি পাইছা হয় মেম পাইছো মেম কিমান ভাল লাগে মোৰ এই যে মূল্যবোধৰ শিক্ষা সম্পৰ্কে আলোচনা কৰিবলৈ যে কিমান ভাল লাগে আই ক্যান টেল ইউ তো ষ্টুডেন্টস এতিয়া এই পইণ্ট কেইটা মোক কোনে কৈ দিব চয়নিকা প্ৰথমৰ পৰা কোৱাচোন নিড এণ্ড ইম্পৰ্টেন্স আমাৰ কিয় দৰকাৰ মূল্যবোধৰ শিক্ষাক আমাৰ কিয় দৰকাৰ কিয় লাগে মেম চৰিত্ৰৰ উন্নতি সাধন কৰিবৰ কাৰণে প্ৰয়োজন হয় মূল্যবোধৰ শিক্ষাৰ ব্যক্তিত্বৰ বিকাশ সাধন কৰিবলৈ তাৰপিছত আত্ম উপলব্ধি নিজক উৎসাহ যোগোৱাত মানে মূল্যবোধৰ শিক্ষাই সহায় কৰে নিজকে কণ্ট্ৰল কৰি এটা দিশত আগবঢ়াই নিয়াৰ ক্ষেত্ৰত দৰকাৰ হয় সততাৰ লগত থাকিব শিকায় মূল্যবোধৰ শিক্ষাই আৰু ন্যায় বিচাৰ ক্ষমতা বৃদ্ধি কৰে আৱেগিক ক্ষমতা ৰক্ষা কৰাত সহায় কৰে ভেরি গুড স্টুডেন্টস আই এম ভেরি হ্যাপি এতিয়া স্টুডেন্ট আমি বুজি পালো যে ওয়াই মূল্যবোধৰ শিক্ষাৰ প্ৰয়োজনীয়তা কি এতিয়া আমি চাই লওঁ এই যে ওয়াই বা এই যে মূল্যবোধৰ শিক্ষা তাক দিয়া কেনেকে যায় হাও মূল্যবোধৰ শিক্ষা কেনেকে আমি দিব পাৰি স্টুডেন্টস হোৱা ইমান ভাল এটা শিক্ষা মূল্যবোধৰ শিক্ষা তাক আমি কি ধৰণে দিব পাৰি হেতু আমাৰ জনা দৰকাৰ তোমালোকে স্লাইড দেখি পাইছা হয় মেম দেখিছো দেখিছোঁ মেম এতিয়া আমি ডিসকাস কৰিম যে ভেরি গুড স্টুডেন্টস এতিয়া আমি ডিসকাস কৰিম যে কি কি স্ট্র্যাটেজি আমি লব লাগে ইমান ভাল এটা শিক্ষা মূল্যবোধৰ শিক্ষা দিবলৈ কি স্ট্র্যাটেজি আমাৰ লোৱা উচিত কি ধৰণৰ টেকনিকৰ যোগেদি পদ্ধতিৰ যোগেদি মূল্যবোধৰ শিক্ষা আমি ল'ৰা ছোৱালীক দিব পাৰি প্ৰথম কথা হ'ল আমি যদি পয়েন্ট কেইটা চাওঁ এইম অফ এডুকেশন শিক্ষাৰ লক্ষ্য মূল্যবোধৰ শিক্ষা দিবলৈ হলে শিক্ষাৰ লক্ষ্য তোমাৰ ক্লিয়াৰ হ'ব লাগিব তুমি কেলে দি আছা মূল্যবোধৰ শিক্ষা ষ্টুডেন্ট মূল্যবোধৰ শিক্ষা আমি হেতু কাৰণে দিওঁ যাতে এজন মানুহ নিজৰ উন্নতিৰ লগে লগে সামাজিক উন্নতি আনিব পাৰে নিজৰ মানসিক স্থিতি ষ্টেবল থব পাৰে মানসিক শান্তি যাতে নিজে বিচাৰি পায় নিজৰ সততাৰ যোগেদি কৰ্মৰ যোগেদি যাতে সামাজিক শান্তি শৃংখলা তেওঁ বজাই ৰাখিব পাৰে এই লক্ষ্য হ'ব লাগে মূল্যবোধৰ শিক্ষাৰ আৰু সেই লক্ষ্যত উপনীত হ'বলৈ হলে 2 নম্বৰ হ'ল পাঠ্যক্ৰম এই লক্ষ্যত উপনীত হ'বলৈ হলে পাঠ্যক্ৰমত মূল্যবোধ শিক্ষাৰ লগত জড়িত বিভিন্ন ইউনিট থাকিব লাগে আৰু সেই ইউনিট বিলাক অকল স্কুল লেভেলতে নহয় স্কুল কলেজ ইউনিভাৰ্সিটি সকলো লেভেলত থাকিব লাগে কি ধৰণৰ লাইফ যেনেকে ধৰা মহৎ লোকৰ জীৱনী লাইফ অফ গ্ৰেট এডুকেটৰ্স বিভিন্ন মানুহৰ জীৱনী তেওঁলোকে কি ধৰণে ইমান ডাঙৰ এটা জাগা তেওঁলোকে পালে জীৱনক কি ধৰণে তেওঁলোকে আগুৱাই লৈ গ'ল তেওঁলোকৰ জীৱনৰ দিক বা স্থিতি কি আছিলে তাৰ ওপৰতে ল'ৰা ছোৱালীক জনাব লাগে আৰু এইবিলাক কথা জনাবলৈ তেওঁলোকৰ হ'ব লাগে বিভিন্ন শৈক্ষিক পদ্ধতি নেক্সট পইণ্ট বিভিন্ন শৈক্ষিক পদ্ধতি মানে ধৰা ডেইলি প্ৰেয়াৰ হ'ব লাগে স্কুল কলেজ ইউনিভাৰ্সিটিত যোগা মেডিটেশনৰ ক্লাছ হ'ব লাগে নেক্সট হ'ল শিক্ষকৰ নিজৰ ব্যক্তিত্ব ভাল হ'ব লাগে ষ্টুডেণ্টৰ ব্যক্তিত্ব বিকাশ কৰিবলৈ হলে শিক্ষকৰ নিজৰ ব্যক্তিত্ব ভাল হ'ব লাগে তেওঁৰ নিজৰ মাজতে পাঞ্চুৱেলিটি থাকিব লাগে তেওঁৰ কথাৰ দাম থাকিব লাগে তেওঁ যেটো কথা যেতিয়া প্ৰমিস কৰিছে সেই কথাটো সেই কামটো তেতিয়া কৰিব লাগে সদায় ষ্টুডেণ্টৰ ভালৰ চিন্তা কৰিব লাগে তেনেকুৱা শিক্ষক ষ্টুডেণ্টৰ কাৰণে এটা এক্সাম্পল হয় আৰু তেওঁৰ ব্যক্তিত্বৰ দ্বাৰা প্ৰভাৱিত হৈ ষ্টুডেণ্টৰ ব্যক্তিত্ব ভাল হয় তো এই ধৰণে কেইটামান ইন্টাৰেষ্টিং মেথড লাইক লেকচাৰ মেথড ডিসকাশন মেথড ষ্টৰী টেলিং মেথড এই ধৰণৰ বিভিন্ন মেথডৰ যোগেদি ল'ৰা ছোৱালীক আমি মূল্যবোধৰ শিক্ষা শিকাব লাগে সেমিনাৰ কনফাৰেন্স প্ৰজেক্ট এই ধৰণৰ ভূমিকা ল'ৰা ছোৱালীৰ লগত শিক্ষকে ল'ব লাগে যাতে ষ্টুডেণ্টে প্ৰেক্টিকেল এক্সপেৰিয়েন্সৰ যোগেদি মূল্যবোধৰ শিক্ষা সম্পৰ্কে জানিব পাৰে একাডেমিক
এক্টিভিটিজ লাইক একাডেমিক এক্টিভিটি কেনেকুৱা হ'ব লাগে মূল্যবোধৰ শিক্ষা দিবলৈ ধৰা তুমি প্ৰতিদিন ষ্টুডেণ্টক নিউজ পেপাৰ ৰিডিঙত সমাজত যিবিলাক দুৰ্নীতিযুক্ত কাম ভাল কাম পজিটিভ আৰু নেগেটিভ দিশ সমাজৰ সেই দুটা দিশ সম্পৰ্কে ষ্টুডেণ্টক ক্লাছত জনাব লাগে নিউজ ৰিডিঙৰ যোগেদি প্ৰতিদিন দৈনিক নিউজ ৰিডিং স্কুল কলেজত হ'ব লাগে যাৰ যোগেদি ষ্টুডেণ্টে নিজৰ ভূমিকা কি হ'ব লাগে এই ধৰণৰ ভুল যাতে তেওঁলোকে কেতিয়াও নকৰক হেতু সম্পৰ্কে তেওঁলোকে জানিব পাৰে সেমিনাৰত সামাজিক দিকবিলাক আলোচনা কৰিব পাৰে টিচাৰে সেমিনাৰত ষ্টুডেণ্টে পাৰ্টিসিপেট কৰিব পাৰে আৰু কি কাৰণে এই বিভিন্ন ঘটনা দুৰ্ঘটনা পৃথিৱীত ঘটি আছে তাত মানুহৰ ভূমিকা কি আৰু কি ধৰণে মানুহে ইয়াক এটা পজিটিভ অৱদান আগবঢ়াব পাৰে তাৰ ওপৰতে ক্লাছত ডিসকাস হ'ব পাৰে বিভিন্ন প্ৰজেক্ট শিক্ষকে ষ্টুডেণ্টক দিব পাৰে সেই প্ৰজেক্টবিলাকত ষ্টুডেণ্টৰ মাজত এটা আত্মীয়তা গঢ়ি উঠিব বিভিন্ন প্ৰজেক্টৰ কাৰণে যেতিয়া ষ্টুডেণ্ট এক্সকাৰশনত যাব ফিল্ড ট্ৰিপত যাব বাহিৰত কোনো এটা অভিজ্ঞতা ল'বলৈ যাব নতুন মানুহৰ লগত যেতিয়া ভাৱৰ আদান প্ৰদান হ'ব তেতিয়া ষ্টুডেণ্টৰ এটা মানে ওপেন মাইণ্ডেডনেছ তেওঁলোকৰ গ্ৰো হ'ব তেওঁলোকৰ এটা আইডিয়া পাব আৰু এট দ্য সেম টাইম ষ্টুডেণ্ট আৰু টিচাৰৰ মাজত এটা ভাল কোঅৰ্ডিনেশ্যন গঢ়ি উঠিব co-curricular activities like singing, dancing, recitation, dramatization, storytelling এই ধৰণৰ যে এক্টিভিটিবিলাক আছে জুডো কেৰাটে বক্সিং টেবল টেনিস এই ফিজিক্যাল এক্টিভিটি কালচারাল এক্টিভিটি সোশিয়াল এক্টিভিটি স্কাউট গাইড এই হেল্প আজিকালি দেখিছোঁ ফেসবুকত হোৱাটছআপত ল'ৰা ছোৱালী বিভিন্ন জাগাত গৈ গৈ কোভিড পেশেন্টৰ কাৰণে সহায় আগবঢ়াইছে গভৰ্নমেণ্টও যথেষ্ট সহায় কৰি আছে কোভিডৰ লগত যুঁজিবৰ কাৰণে এইবিলাক হ'ল আমাৰ নৈতিকতা co-curricular activities মানে co-scholastic কিছুমান এক্সট্ৰা এক্টিভিটি যে এক্টিভিটিৰ যোগেদি আমি নিজৰ বিবেকৰ শান্তিৰ কাৰণে নিজৰ আত্ম উপলব্ধিৰ কাৰণে আৰু সামাজিক শৃংখলা বজাই ৰাখিবৰ কাৰণে স্কুল কলেজৰ দ্বাৰা প্ৰচাৰিত বিভিন্ন কাম কৰি থাকিব পাৰোঁ Next is participation in social activity. এই যে মই কলো এনসিসি এনএসএস রেড ক্রস স্কাউট গাইড এই যে বিভিন্ন অর্গানাইজেশন বিলাক আছে সেই অর্গানাইজেশনত কোন ল'ৰা ছোৱালী ভৰ্তি হোৱাৰ পাছত যিবিলাক সামাজিক কাম কৰে যেনেকৈ পৰিষ্কাৰ পৰিচ্ছন্ন কৰা দুখীয়া মানুহক সহায় আগবঢ়োৱা বা কোভিডৰ কাৰণে কোনো ধৰণৰ ইনসেন্টিভ বা কোনো ধৰণৰ বস্তুৰ যোগান ধৰা এই যে এক্টিভিটিবিলাক ষ্টুডেণ্টে কৰে আৰু তাৰ কাৰণে স্কুল কলেজে ষ্টুডেণ্টক যে ট্ৰেইনিং দিয়ে সেইটো হ'ল মূল্যবোধৰ শিক্ষা ষ্টুডেণ্টৰ নিজৰ মূল্যবোধৰ শিক্ষা ডিসিপ্লিন হ'ল অনুশাসন এটা অনুশাসিত জীৱন যাপন কৰিবলৈ আমাক মূল্যবোধৰ শিক্ষা লাগে কি ধৰণে ব্যৱহাৰ কৰিব লাগে ষ্টুডেণ্ট চোৱা প্ৰত্যেকটো মানুহৰ এটা পাৰ্সোনাল আৰু এটা প্ৰফেশনাল লাইফ থাকে পাৰ্সোনাল লাইফত তুমি যথেষ্ট এনজয় কৰিব পাৰা বিভিন্ন এক্টিভিটি তুমি কৰিব পাৰা কিন্তু প্ৰফেশনাল লাইফত যেতিয়া আমি থাকো তেতিয়া আমি এটা ডিসিপ্লিন বা এটা অৰ্গানাইজড ওয়েত থাকো দ্যাট ডাজন্ট মিন দ্যাট আমি আমাৰ পাৰ্সোনাল লাইফত ইনডিসিপ্লিন থাকো দ্যাট ডাজন্ট মিন কিন্তু পাৰ্সোনাল লাইফত কি হয় পাৰ্সোনাল লাইফত আমি অকমান ফ্ৰী থাকো কিন্তু প্ৰফেশনাল লাইফত আমি এটা পাৰ্টিকুলাৰ ৰোল বা পাৰ্টিকুলাৰ এক্টিভিটিৰ মাজত যাওঁ এই যে আমাৰ ডিফাৰেন্সটো what to say what not to say how to behave when to react why to react এই যে কথাবিলাক সম্পৰ্কে যে আমাৰ ক্লিয়াৰ জ্ঞান আছে সেই জ্ঞানটো আমাক কোনে দিব মূল্যবোধৰ শিক্ষা তো ষ্টুডেণ্ট এই ধৰণে আমি মূল্যবোধৰ শিক্ষা দিব পাৰি প্ৰথম হ'ল শিক্ষাৰ এটা লক্ষ্য হ'ব লাগিব আমি মূল্যবোধৰ শিক্ষা কিয় দিব লাগে কাৰিকুলাম হ'ল পাঠ্যক্ৰম কিহৰ যোগেদি মূল্যবোধৰ শিক্ষা দিব লাগে মেথডস অফ টিচিং হল পদ্ধতি কি ধৰণে মূল্যবোধৰ শিক্ষা দিব লাগে টিচাৰ্স ৰোল হল শিক্ষকৰ ভূমিকা কি ভূমিকা শিক্ষকে ল'ব লাগে মূল্যবোধৰ শিক্ষা দিবলৈ একাডেমিক এক্টিভিটিজ হল শিক্ষকৰ বিভিন্ন ধৰণৰ এক্টিভিটি যে এক্টিভিটি শিক্ষকে ষ্টুডেণ্টৰ লগত কৰিব পাৰে ফৰ ডেভেলপিং এডুকেশ্যন co-curricular activities হল বিভিন্ন ধৰণৰ শৈক্ষিক এক্টিভিটি যিবিলাক আমি হাতত ল'ব পাৰো লাইক সিঙ্গিং ডান্সিং রিসাইটেশন ড্রামাটাইজেশন কালচারাল এক্টিভিটি যাৰ যোগেদি এজন মানুহৰ বিউটি এপ্ৰিচিয়েশ্যন কৰাৰ নিজৰ মনটো পিউৰিফাই কৰাৰ চান্স পায় বিভিন্ন ধৰণৰ সোশ্যাল এক্টিভিটি লাইক স্কাউট গাইড ৰেড ক্ৰছ যাৰ যোগেদি তেওঁলোকৰ জীৱনৰ উন্নতি সাধন হয়
আৰু অনুশাসনৰ যোগেদি তেওঁলোকৰ জীৱনৰ উন্নতি সাধন হয়। তো এইকেইটা হ'ল টেকনিক যাৰ যোগেদি আমি ভ্যালু এডুকেশ্যন দিব পাৰি। তো ষ্টুডেন্ট কোৱাচোন ব্ল্যাকবোর্ড চাই ভ্যালু এডুকেশ্যন কি ধৰণে দিব পৰা যায়? হোৱাট আৰ দোজ পইণ্টছ? Who will say? Himashri Das. Himashri কোৱা। স্ক্রিন দেখি পাইছা হিমাশ্রী? মেম দেখিছো। ঠিক আছে, পয়েন্টস কেইটা কোৱাচোন হিমাশ্রী? মূল্যবোধৰ শিক্ষা দিবলৈ শিক্ষাৰ লক্ষ্য স্থিৰ হ'ব লাগিব। মূল্যবোধৰ শিক্ষা দিবলৈ শিক্ষাৰ লক্ষ্য স্থিৰ হ'ব লাগিব। পাঠ্যক্ৰমৰ লগত জড়িত থাকিব লাগিব। বিভিন্ন শৈক্ষিক পদ্ধতিৰ লগত অৱলম্বন জড়িত কৰিব থাকিব লাগিব। লাগিব। শিক্ষকৰ ব্যক্তিত্ব ভাল হ'ব লাগিব। Very good. একাডেমিক এক্টিভিটিজ থাকিব লাগিব আৰু লগতে কো-কাৰিকুলাম এক্টিভিটিজ থাকিব লাগিব। সামাজিক কাম কৰিব লাগিব আৰু অনুশাসন মানি চলিব লাগিব। Very good students. তো আজি আমি ডিসকাস কৰিছো needs and importance of value education and of this one implementation of value education. মূল্যবোধৰ শিক্ষাৰ প্ৰয়োজনীয়তা আৰু মূল্যবোধৰ শিক্ষা কেনেকৈ দিব পৰা যায়। ষ্টুডেন্ট এতিয়া মই গুগল ক্লাছৰুম আজি এক্টিভেট কৰিম আৰু আজিলৈকে আমি যিমান টপিক ডিসকাস কৰিলো সেই আটাইকেইটা টপিকৰ কোৱেশ্চন মই গুগল ক্লাছৰুমত আপলোড কৰিম। তোমালোকে তোমালোকৰ এনসাৰ লিখি সেই এনসাৰ বিলাক গুগল ক্লাছৰুমত আপলোড কৰিবা। তোমালোকে গুগল ক্লাছৰুম কেনেকৈ অপাৰেট কৰিব লাগে অলৰেডি জানা, পৰাগ ছাৰে খুলিছিলে ৰিমেম্বাৰ? হয় মেম জানো। ইয়েস, ভেরি গুড। মই গুগল ক্লাছৰুমৰ কোড দি দিম, তুমি মোৰ গুগল ক্লাছৰুমত জয়েন কৰিবা। তুমি তাতে এই আটাইকেইটা ৰেকৰ্ডিং চাব পাৰিবা। মই ৰেকৰ্ডিঙৰ লিংক গুগল ক্লাছৰুমৰ প্ৰতিটো ক্লাছৰ লিংক মই আপডেট কৰিম আৰু প্লাছ আজিলৈকে যিমান ডিসকাস কৰিলো তাৰ কোৱেশ্চন মই গুগল ক্লাছৰুমত দি দিম আৰু সেই কোৱেশ্চন বিলাক মই হোৱাটছআপতো দি দিম। অসমীয়াত লিখিম, হোৱাটছআপত মই কোৱেশ্চনছ বিলাক অসমীয়াত লিখি দিম আৰু গুগল ক্লাছৰুমত কোৱেশ্চনছ বিলাক ইংলিছত থাকিব। তোমালোকে সেই কোৱেশ্চনছ বিলাকৰ এনসাৰ লিখি সেই এনসাৰ বিলাকৰ ফটো মাৰি PDF ফাইল বনাই গুগল ক্লাছৰুমত আপলোড কৰিবা। তোমালোকে আপলোড কৰিবলৈ জানা নহয়? হয় মেম জানো। ঠিক আছে। তো ষ্টুডেন্ট তোমালোকক এই কাৰ্যটো মই দিম। মেম জানো। ভেরি গুড। তোমালোকক তেতিয়া হলে মই কোৱেশ্চনছ দি দিম, তোমালোকে কোৱেশ্চনছ কেইটা লিখি গুগল ক্লাছৰুমত আপলোড কৰিবা। এই ধৰণে আমি ক্লাছ লৈ থাকিম আৰু গুগল ক্লাছৰুমত এনসাৰ্স কেইটা আপলোড হ'ব। নেক্সট ক্লাছত মই নতুন এটা টপিক ডিসকাস কৰিম আৰু ভ্যালু এডুকেশ্যন শেষ হোৱাৰ লগে লগে মই মাল্টিপল চয়েস কোৱেশ্চনছ এনসাৰৰ এটা পৰীক্ষা ল'ম এই গুগল ক্লাছৰুমত গ্ৰুপ ডিসকাশনৰ যোগেদি। গ্ৰুপ ডিসকাশনৰ যোগেদি মাল্টিপল চয়েস কোৱেশ্চন এনসাৰ্সৰ মই এটা পৰীক্ষা ল'ম আৰু সেই পৰীক্ষাটো তোমালোকে ভাল পাৰফৰমেন্স কৰিব লাগিব। মই অলৰেডি সেকেন্ড সেমিষ্টাৰ আৰু 6th সেমিষ্টাৰৰ লগত এই পৰীক্ষাটো কৰিছো আৰু তেওঁলোকে যথেষ্ট ভাল ৰিজাল্ট কৰিছে। তোমালোকেও মূল্যবোধৰ শিক্ষা শেষ হোৱাৰ লগে লগে এনেকুৱা এটা গুগল ক্লাছৰুমত এই ধৰণৰ এটা গুগল মিট ক্লাছৰুমত তোমালোকে কোৱেশ্চন এনসাৰ দিব লাগিব, মুখে মুখে ৰিপ্লাই দি এনসাৰ্স দিব লাগিব। ঠিক আছে ষ্টুডেন্ট? ঠিক আছে মেম। ঠিক আছে, তেতিয়াহ'লে মই যোৱাৰ আগে আগে তোমালোকক আৰু এবাৰ কৈ দিওঁ। আৰু চয়নিকা, তোমাক এটা দায়িত্ব দিছো, তুমি এটা স্ক্ৰীনশ্বট লোৱা এই 9জন ষ্টুডেন্টৰ। এই 9জন যে ষ্টুডেন্ট আছে মোক লৈ 9জন, তাৰ মানে 8জন ষ্টুডেন্ট কোন কোন হয় তাৰ মোবাইলৰ এটা স্ক্ৰীনশ্বট লৈ এতিয়া তুমি গ্ৰুপত দি দিবা। ঠিক আছে মেম, লৈছোঁ। যাওঁতে মই আকৌ এবাৰ মনত পেলাই দিছো, গুগল ক্লাছৰুমত ডাঙৰ ডাঙৰ কোৱেশ্চনৰ এনসাৰ লিখি আপলোড কৰিব লাগিব আৰু ক্লাছৰুমত মাল্টিপল চয়েস কোৱেশ্চনছৰ এনসাৰ দিব লাগিব। এই দুটা কাম ক্লাছৰ লগে লগে ৰেগুলাৰকে তুমি কৰি থাকিব লাগিব। ক্লিয়াৰ ষ্টুডেন্ট? ঠিক আছে মেম। নেক্সট মানডে ওকে মেম, ঠিক আছে। ওকে, ভেরি গুড। নেক্সট মানডে মই আকৌ আহিম 9 to 9:45 ক্লাছ কৰিবলৈ।
চয়নিকা তুমি ফটো ক্লিক কৰিলা? অঁ মেম ল'লোঁ মই। ঠিক আছে, থেংক ইউ ষ্টুডেণ্টছ। Thank you, ma'am. থেংক ইউ মেম। Thank you, ma'am. ঠিক আছে, তোমালোক বহুত এক্টিভ। তোমাৰ পৰা আশা কৰিছো যে গুগল ক্লাছৰুমত তোমালোকে ৰিপ্লাই ধুনীয়াকে দিবা আৰু মাল্টিপল চইচ কোৱেশ্চনছৰ এনসাৰো তুমি খুব ভালকে দিবা। তোমাৰ পৰা এইটো আশা কৰিলো। ঠিক আছে? চিয়'ৰ মেম। ঠিক আছে, Ma'am, ঠিক আছে। বাই বাই ষ্টুডেণ্টছ। Thank you, ma'am. থ্যাংক ইউ, Bye-bye. Bye, থ্যাংক ma'am. ইউ, বাই বাই।